সীতা নিজৰ কন্যা পিংকিৰ লগত বাস কৰিছিল। তাই এজনী দুখীয়াৰী আছিল। তাই মমোজ বিক্ৰী কৰিছিল। যদিও তাই মমোজ বনাব নাজানিছিল, সেইবাবে তাই মমোজ খাৰুৰ নিচিনা বনাইছিল। আৰে, এয়া কেনেকুৱা মমো হয়? এয়া মমোজ হয়, ইয়া খাৰু। মই মমোজৰ আকাৰটো ভালদৰে বনাব নোৱাৰো, কিন্তু সোৱাদত একদম একেই হ'ব। আপুনি খাই চাই লওক। গ্ৰাহক মমোজ খালে তো সেয়া সঁচাকৈয়ে বৰ ভাল আছিল। তাইৰ সকলো গ্ৰাহক মমোজৰ আকাৰ চাই পেলাই চমকি উঠে আৰু খাই বৰ ভাল পাইছিল। সিহঁতৰ জীৱন ভালে চলি আছিল। কিন্তু সীতাৰ লগত তাইৰ ডাঙৰ জা মঞ্জু আৰু ছোৱালী লাভলীও বাস কৰিছিল। আৰু সিহঁতে সীতা আৰু পিংকিক বৰ হিংসা কৰিছিল। সীতাৰ এনেকুৱা তেৰামেৰা মমোজ বৰ বিক্ৰী হৈ আছে আজিকালি। হয় মা, মই শুনিছিলোঁ এজন গ্ৰাহক সিহঁতৰ মমোজৰ প্ৰশংসা কৰি কৈ আছিল কি এয়াতো খাৰুৰ নিচিনা মমোজ হয়, এয়া বহুত ভাল আৰু সকলোতকৈ বেলেগ হয়। তো এতিয়া সীতা খুৰী নিজৰ মমোজবোৰক খাৰু মমোজৰ নামত বিক্ৰী কৰি আছে। যদি এনেকুৱাই চলি থাকে তেনেহ'লে সিহঁতেতো আমাতকৈও বেছি ধনী হৈ যাব। কিন্তু আমি কৰিবও কি পাৰিম? তুমি সুযোগ বিচাৰা কি আমি সিহঁতৰ ক্ষতি কেনেকুৱাকৈ কৰিব পাৰোঁ? মঞ্জু নিজৰ কন্যাক সুযোগ বিচাৰিবলৈ ক'লে, কিন্তু সুযোগ সিহঁতৰ ওচৰত নিজে খোজকাঢ়ি গুচি আহিল। কাৰণ পিছদিনাই পিংকিক চাবলৈ ল'ৰা আহিল আৰু সিহঁতে তাইক পচন্দ কৰিল আৰু এযোৰ খাৰু পিন্ধাই গ'ল। এয়া চাওক বাইদেউ, ল'ৰাৰ ঘৰৰ মানুহ পিংকিক এয়া খাৰু পিন্ধাই দি গৈছে। আৰে বাহ, এয়াতো বৰ মৰম লগা হয়। চম্ভালি ৰাখিবা, সোণৰ বস্তু হয়, ক'ৰবাত হেৰাই যেন নাযায়। হয় বাইদেউ। সীতা সেই খাৰুযোৰক ভালদৰে ৰাখি দিলে, কিন্তু মঞ্জু সীতাক নিজৰ কথাত ব্যস্ত কৰি দিলে আৰু লাভলী সেই খাৰুযোৰক মনে মনে লৈ নিজৰ ঘৰত আহি গ'ল। তাৰপিছত যেতিয়া সীতাই সেই খাৰুযোৰ বিচাৰি নাপালে, তো তাই বৰ চিন্তাত পৰি গ'ল। হে ভগৱান, সেই খাৰুযোৰ ক'ত গুচি গ'ল? আপুনিতো ইয়াতেই ৰাখিছিলে, তেনেহ'লে ক'লে গ'ল? বিচৰা মাজনী, যদি দৰা ঘৰৰ মানুহে গম পাই যায় কি আমি খাৰুযোৰ হেৰাই পেলাইছোঁ, তেনেহ'লে বৰ বেয়া হ'ব। সিহঁতে চব ঠাইত বিচাৰিলে, কিন্তু সিহঁত খাৰুযোৰ ক'তো নাপালে। মঞ্জুৱে সেইটোক এনেকুৱা ঠাইত লুকাই থৈছিল কি সেইটো সিহঁতে নাপায়। সীতা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে আৰু তাৰে পিছত ভাগৰি নিজৰ কামত লাগি গ'ল। আৰে, মই ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই, মোক খাবলৈ কিবা দি দিয়া। হয় মাজনী, এয়া লোৱা, খাৰু মমোজ খাই লোৱা। কি হৈছে খুৰী, আপোনাৰ মনটো ইমান বেয়া কিয়? সীতা সেই ছোৱালীজনীক চব কথা ক'লে। তেতিয়া তাই ক'লে, আপুনি মোক খাবলৈ দিছে, ভগৱানৰ ইচ্ছাত আপোনাৰ চব কষ্ট দূৰ হৈ যাব। ধন্যবাদ মাজনী। সেই ছোৱালীজনী তাৰ পৰা গৈয়ে আছিল, তেতিয়াই তাই মাটিত পৰি থকা খাৰু সীতাক উঠাই দিলে। সীতা সেইটোক নেচাই পেলাই নিজৰ ওচৰত থৈ দিলে, কিন্তু সেয়া আচলতে যাদুই মমোজ খাৰু আছিল। মা, খাৰুটো এনেকুৱা জিলিকি কিয় আছে? আৰে হয়, এয়াতো জিলিকি আছে। মইতো এইটোৰ ওপৰত লক্ষ্যই দিয়া নাছিলোঁ। মোৰ লাগিল কি এয়া মোৰ মমোজ খাৰু হয়, কিন্তু এয়া আহিল ক'ৰ পৰা? ইয়াতে মাটিত পৰি আছিল। পিংকি সেই খাৰুটোক উঠাই পিন্ধি ল'লে। সেয়া পিন্ধাৰ লগে লগে পিংকিয়ে নিজৰ ভিতৰত বেলেগ উৰ্জাৰ অনুভৱ কৰিল। তাই বহুত স্পীডত কাম কৰিব ধৰিল আৰু সেয়া পিন্ধি তাই নিজৰ হাত দীঘল বা সৰুও কৰিব পাৰি আছিল। এয়া দেখা পাই সীতা বৰ আচৰিত হ'ল আৰু ক'লে, আৰে, এয়াতো যাদুই মমোজ খাৰু হৈ গৈছে। হয় মা, এয়া যাদুই হয়। আমি এই খাৰুযোৰে দৰা ঘৰৰ মানুহক দেখাই দিওঁ। সীতা কিবা উত্তৰ দিয়ে তাৰ আগত খাৰুটোৱে কৈ উঠিল, নহয় পিংকি, এয়াৰ কোনো প্ৰয়োজন নাই। এয়া কোনে ক'লে? মই হয় যাদুই মমোজ খাৰু। কি? হয়? তাৰ মানে এয়া খাৰু সেইবাবে জিলিকি আছিল কাৰণ এয়া যাদুই হয়? হয়। আৰু দৰাৰ ঘৰৰ মানুহক দেখুৱাৰ বাবে মই আপোনাক আচল সোণৰ খাৰু দিব পাৰোঁ। মই আপোনাৰ সহায়ৰ বাবেইতো আছোঁ। যাদুই মমোজ খাৰুৰ এয়া কোৱাৰ লগে লগে তাৰ ভিতৰৰ পৰা সোণৰ খাৰু ওলাই আহিল আৰু সেয়া একদম তেনেকুৱাই দেখিবলৈ আছিল যেনেকুৱা ল'ৰাৰ ঘৰৰ মানুহে দিছিল। এয়া দেখা পাই মা আৰু কন্যা দুয়োজনীয়ে বৰ আচৰিত হৈ গ'ল আৰু খাৰুক ধন্যবাদ জনালে। তোমাৰ ভাল হওক যাদুই খাৰু।
তুমি দৰাৰ ঘৰৰ আগত আমাৰ সন্মান বচালা। হয় হয় সঁচাকৈ। সিহঁতে সেই যাদুই খাৰুৰ পৰা নিজৰ বহুত প্ৰয়োজনীয় বস্তুৰ পূৰণ কৰিল। তাৰপিছত মঞ্জু যেতিয়া পিংকিক সেই খাৰুযোৰ পিন্ধি থকা দেখা পালে তো তাই বৰ খং কৰিল আৰু গৈ চুৰ কৰা খাৰুযোৰ চেক কৰিল। আৰে খাৰুযোৰটো ইয়াতে আছে। তো সিহঁতৰ ওচৰত আন এটা খাৰু ক'ৰ পৰা আহিল? মা, মই চাইছিলোঁ সিহঁতৰ ওচৰত আৰু এটা খাৰু আছে আৰু সেইটো জিলিকি আছিল। মোৰতো লাগে সেইটো যাদুই খাৰু হয়। যি ইচ্ছা কৈ থাকে, মনে মনে থাকা। নহয় মা, সঁচাকৈ। আপুনি লুকাই লুকাই চাওক, তেনেহ'লে আপুনি গম পাই যাব সিহঁতৰ ওচৰত সঁচাকৈ কিবা আছে। তাৰপিছত মঞ্জু যেতিয়া লুকাই লুকাই চালে তাই গম পাই গ'লে কি সীতা আৰু পিংকিৰ ওচৰত এযোৰ যাদুই খাৰু মমোজ আছে। আচ্ছা, তো এয়া কথা। লাভলি ঠিকে কৈ আছিল। এতিয়া মোক কিবা কৰিবই লাগিব, নহ'লে মই ইহঁতৰ পৰা পিছুৱাই থাকিম। সিহঁতে নিজৰ সেই খাৰুটো বৰ লুকাই থৈছে, কাকো কোৱাও নাই। তুমি চিন্তা নকৰিবা মাজনী, এতিয়া সকলোৱে গমো পাব আৰু এদিনাখন সেয়া খাৰু আমাৰ হৈ যাব। তাৰপিছত পিছদিনা যেতিয়া ল'ৰা ঘৰৰ মানুহ পিংকিৰ বাবে আকৌ আহিল তেতিয়া সিহঁতৰ ওচৰত মঞ্জু উল্টা পুল্টা কথা পাতা আৰম্ভ কৰি দিলে। আৰে সীতা, সিহঁতে যে খাৰু দি গৈছিল সেয়াটো হেৰাই গৈছিল না? তেনেহ'লে এইযোৰ ক'ৰ পৰা আহিল? হয়, সেইদিনাখন আচলত সেইটো মই কিটচেনত থৈ পাহৰি গৈছিলোঁ। পিছত পাই গৈছিলোঁ মইতো ক'বলৈ পাহৰি গৈছিলোঁ আপোনাক। সঁচা? সীতা ল'ৰা ঘৰৰ মানুহৰ আগত কথাটো চম্ভালি ল'লে, কিন্তু তাই এয়া বৰ বেয়া পালে কি তাইৰ ডাঙৰ জা সকলোৰ আগত এনেকুৱা কথা পাতি আছিল, কাৰণ তাই নিজৰ ডাঙৰ জাক বৰ ভাল বুলি ভাবিছিল। বাছ, এতিয়া বহুত হৈ গ'ল। আজি ৰাতি মই সিহঁতৰ যাদুই খাৰু চুৰ কৰি ল'ম। হয় মা, ময়ো আপোনাৰ লগত আছোঁ। সেই যাদুই খাৰুৰ পৰা আমি ঢেৰ বস্তু ল'ম আৰু তাৰপিছত মোৰো বিয়া হ'ব। হয় হয় মোৰ মাজনী। ৰাতি হোৱাৰ পিছত সীতা আৰু পিংকিটো শুই গ'ল, কিন্তু মঞ্জু আৰু লাভলি চুৰ কৰাৰ সুযোগ বিচাৰি আছিল। মঞ্জু মনে মনে সীতাৰ ৰুমত গ'ল আৰু যাদুই খাৰুযোৰ উঠাই পিন্ধি ল'লে আৰু বাহিৰত আহি গ'ল। শেষত যাদুই খাৰু পায়ে গ'লো, এতিয়া হ'ব না মজা। তেতিয়া সীতা আৰু পিংকিও হাৰ পাই গ'ল আৰু সিহঁত যেতিয়া বাহিৰত আহি মঞ্জুৰ হাতত সেই খাৰুযোৰ দেখা পালে তো ক'লে, এয়া খাৰু তোমাৰ হাতত? হয় হয়, আৰু সেই আগৰ খাৰুযোৰো ময়ে চুৰ কৰিছিলোঁ। কিন্তু এতিয়া তুমি মোৰ একো অনিষ্ট কৰিব নোৱাৰা, কাৰণ মোৰ ওচৰত এয়া যাদুই মমোজ খাৰু আছে। যাদুই খাৰু, এই দুয়ো মা আৰু কন্যাক ঘৰৰ পৰা ওলাই দিয়া। মঞ্জুৰ লাগিল কি এতিয়া সিহঁত দুয়োজন ঘৰৰ পৰা ওলাই যাব, কিন্তু খাৰুযোৰ তাইৰ হাতত সৰু হৈ থাকিল। সেয়া ইমান বেছি সৰু হৈ গ'ল কি তাই চিঞৰিব ধৰিল, কি হ'ল মা? খাৰুযোৰ মোক মাৰি পেলাব, এইটো খুলি দিয়া কোনোবাই। তোমাৰ ওচৰত এয়াই হ'ব লাগে। পিংকি এয়া কোৱাৰ লগে লগে খাৰুযোৰ মঞ্জুক বতাহত উৰাব ধৰিল। মঞ্জু বহুত চিঞৰিলে, কিন্তু খাৰুৰ একোৱে নহ'ল আৰু সেইটো তাইক গোটেই ঘৰৰ ৱালত মাৰিল। মোৰ মা, খাৰু, মোৰ মাক ক্ষমা কৰি দিয়া। খাৰু যাব দিয়া, মঞ্জু নিজৰ কৰ্মৰ ফল পাই গৈছে। সীতাৰ মাত শুনা পাই খাৰু ৰৈ গ'ল আৰু মঞ্জুক মুক্ত কৰি দিলে। মঞ্জু আৰু লাভলি সীতা আৰু পিংকিৰ ভৰিত পৰি ক্ষমা খুজিলে। সিহঁত দুজনক এয়া শৰ্তত ক্ষমা কৰি দিলে কি আজিৰ পৰা সিহঁত সদায় মিলিজুলি বাস কৰিব।